গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে শুক্ৰবাৰ, বহাগ মাহৰ 25 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 9 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আপোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে, যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিপদত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে, তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। এই কথা ভালকৈয়ে বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব। সেয়ে আজিয়েই ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। আপোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকশিত কৰক। পুৰণি কথাসমূহক এৰি দি আহিব লগা ভাল সময়ৰ পিনে চাওক। আপোনাৰ এই চেষ্টা নিশ্চয় সফল হ'ব। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ঈৰ্ষা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰে। আজিৰ দিন হ'ল উন্মত্ত হৈ যোৱাৰ, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চস্তৰ ৰাখিব। বৃষভ ৰাশি। আপুনি আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। সন্তানৰ পৰা পোৱা খবৰে আপোনাক দিন ভাল কৰি তুলিব পাৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। সেই বস্তুবোৰ পুনৰাবৃত্ত কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হ'ব আৰু একো নহয়। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। চিকিৎসাসাৰ অনুসৰি শিৰণিৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে থাকিব। মিথুন ৰাশি। কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্ষ প্ৰাপ্ত কৰিব। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ'ল সেইসকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওক যিসকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভৱী হয়। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে, লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এক পক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। দিন ভাল যাব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। চিকিৎসাসাৰ অনুসৰি প্ৰেমিকা অথবা প্ৰেমিকক ক'লা বগা ৰঙৰ কাপোৰ উপহাৰ হিচাপে দিলে প্ৰেমৰ সম্পৰ্ক অধিক মসৃণ হ'ব। কৰ্কট ৰাশি। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা লাভ হৈ যাব। এইখিনি ভাল সময় যি আপোনাৰ জীৱনত সফলতা আৰু সুখ আনিব। ইয়াৰ বাবে আপোনাক নিজৰ চেষ্টা আৰু নিজৰ পৰিয়ালৰ পৰা পোৱা সহযোগক ধন্য মানিব লাগে। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। জীৱনসংগীৰ কোমল তথা সৰল মনে আপোনাক দিন আজি বিশেষ বনাই দিব।
চিকিৎসকৰ অনুসৰি ব্যৱসায় আৰু কৰ্মজীৱনত ধনাত্মকতা আনিবৰ বাবে ঘৰখনৰ ওপৰত ছেফসমূহত তথা ষ্ট'ৰ ৰুমত লো অথবা আইৰণৰ অলাগতিয়াল বস্তু আৰু আৱৰ্জনা জমা হ'ব নিদিব। সিংহ ৰাশি, স্বাস্থ্য ভালে থাকিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। বন্ধুৰ সান্নিধ্য আপোনাক সুখ আৰু সন্তুষ্টি দিব। আপোনাৰ হৃদয় আজি প্ৰেমৰ ৰাগ বুকুৰ ধপধপনিৰ দৰে বজাব, কাৰণ আজি আপুনি প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কাটিব। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। এক দীঘলীয়া সময়ৰ পৰা চলি অহা মতভেদ আজি আপোনাৰ এক জীৱনসংগীৰ মাজৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব। চিকিৎসকৰ অনুসৰি আৰ্থিক স্থিতি সফল আৰু সবল কৰিবৰ বাবে জালুকগুটি যিকোনো পদ্ধতিৰে খোৱাৰ প্ৰয়োগ কৰিব। কন্যা ৰাশি, গাড়ী চলোৱা সময়ত সাৱধান থাকক, বিশেষকৈ গাড়ী ঘূৰাওঁতে, নহ'লে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হ'ব পাৰে আৰু আপুনি আলোচনাৰ সন্মুখীনো হ'ব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুখ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে, তেন্তে ব্যৱসায়িক লেনদেন সাৱধানে কৰক। আজি খালী সময়ত আপুনি নিজৰ পছন্দমতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাৰ নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। চিকিৎসকৰ অনুসৰি স্বাস্থ্য ভাল ৰাখিবৰ হ'লে বৃহস্পতিবাৰে তেল নলগাব। তুলা ৰাশি, আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ হিৰোইজিম। যেতিয়াই আপুনি যুঁজ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে, তেন্তে আৰ্থিক লাভ হ'ব পাৰে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক হতাশ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হ'ব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। চিকিৎসকৰ অনুসৰি ক'লা ৰঙৰ ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশি, ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব, ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাৰ কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিবৰ বাবে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি সুস্বাস্থ্য অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰিব। ধনু ৰাশি, ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব।
যদি আপুনি বহু দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব। যেনেকুৱা আপুনি আশা কৰিছিল, প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়েই ভাল দিন। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। মকৰ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভুগি আছিল, সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তি আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব। বেয়া সময় আপোনাক জীৱন অধিক অভিজ্ঞতা প্ৰদান কৰিব, কাৰণ দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হ'ব। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। আপোনাক নিজৰ প্ৰতিভা দেখুৱাবলৈ ভাল সুযোগ প্ৰাপ্ত হ'ব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। চিকিৎসকৰ অনুসৰি ফল ধৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি বিবেচিত হ'ব। কুম্ভ ৰাশি, আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিক বাহাল ৰাখক। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনক ট্ৰফি আৰু চকলেট ইত্যাদি দিব পাৰে। আত্মীয় উন্নতি আৰু সমৃদ্ধিৰ বাবে নতুন যোজনা আপোনাৰ ওচৰত আনিব। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাক আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে, তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। আপুনি এই কথা জানে যে আপোনাৰ জীৱনলগৰীয়া আপোনাৰ বাবে এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। চিকিৎসকৰ অনুসৰি কেঁচা হালধি, কেশৰ হালধীয়া, চন্দন হালধীয়া দালি সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। মীন ৰাশি, আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা এই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতৰ অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে আৰু সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। মতামতৰ পাৰ্থক্য থকাৰ বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰতিদ্বন্দ্বী আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। এইবাবে আজি আপুনি সচেতন হৈ কাম কৰা দৰকাৰ। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব। সম্ভাৱনা আছে খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। চিকিৎসকৰ অনুসৰি প্ৰেম ৰাজপুতক লগ কৰিব যোৱাৰ আগতে কপালত কেশৰৰ তিলক লগাই ল'লে আপোনাৰ সম্পৰ্কত অধিক শক্তিশালী হ'ব। পুনৰ লগ হোৱাৰ মই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও 3বাৰকৈ লিখিব ওম নমঃ শিৱায়। আজিলৈ আহোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। আৰু যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছে, মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম চেনেহবোৰ দি থাকে যেন। আজিলৈ আহিছোঁ, বাই।